আসসালামু আলাইকুম ৰহমাতুল্লাহি বাৰাকাতুহু। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আল্লাহৰ কৃপাত মই ভালে আছোঁ। তো কথা হ'ল, অহা 10 তাৰিখৰ পৰা আমাৰ যি অসমীয়া পৰীক্ষা আছে HSLCৰ, আমাৰ সৰু ভাইটি ভণ্টিসকলে যি পৰীক্ষা দিব সেইটোলৈ দুই এষাৰ ক'বলৈ ওলাইছোঁ মই। ভুল বেয়াদবি হ'লে মাফ কৰিব। তো পৰীক্ষা হ'লে বহুতে টেনশ্যন লৈ আছে, বহুত কিবা কিবি ভাবি আছে। জীৱনৰ প্ৰথম এটা ডাঙৰ পৰীক্ষা দিবলৈ গৈ আছে। কথাটো ঠিকেই, খুবেই গুৰুত্বপূৰ্ণ পৰীক্ষা। বহুতে কয় ইমান গুৰুত্বও নহয়, চাকৰি বাকৰিত কাম নাহে। কিন্তু মোৰ যিটো পাৰ্চনেল এক্সপেৰিয়েঞ্চ, যিটো অভিজ্ঞতা, মই যিমানখিনি গম পাইছোঁ মেট্ৰিক পৰীক্ষাটো খুবেই গুৰুত্বপূৰ্ণ। তোমালোকে ইনশাল্লাহ যদি সুদূৰ ভৱিষ্যতলৈ পঢ়ি থাকা, চাবা যে মেট্ৰিকৰ পৰীক্ষাৰ ফলাফলটো বহুত কামত আহে। আৰু মেট্ৰিক পৰীক্ষা দিবলৈ যাওঁতে যিটো উৎসাহ, যিটো ফূৰ্তি, তাৰমানে এইটো আৰু বেলেগ পৰীক্ষাত ইমান এটা ফূৰ্তি নাহে। যিমান ডাঙৰ চাকৰি এক্সাম দিবলৈ যোৱা, এই ফূৰ্তিটো, ইমান জোচটো আৰু ক'তো নোপোৱা। তো মোৰ এটা অনুৰোধ, আশা ৰাখিছোঁ সকলোৰে ভালেই হ'ব। যিমান যি কষ্ট কৰিছা সেইমতে ইনশাল্লাহ ফল পাবা। আৰু যদি কিবা কাৰণত বেয়াও হয়, সেইটোলৈ ইমান এটা বেয়া সিদ্ধান্ত নল'বা, ইমান এটা নিগেটিভ থিংকিং নকৰিবা, চেষ্টা কৰি যাবা। আৰু ইনশাল্লাহ ভাবিছোঁ ভালেই হ'ব। আৰু অসমীয়া এক্সামটো আগত দিছে, এইবাৰ কি কাৰণত দিছে নাজানো, হ'ব ভালেই হৈছে। আমি অসমীয়া, উই আৰ এছামিছ, ভালেই হৈছে। গতিকে মই এটা পৰামৰ্শ দিব বিচাৰিছোঁ, এটা অনুৰোধ, কোনেও যাতে টেনশ্যন নলোৱা, ষ্ট্ৰেছ নলোৱা, এনজাইটি ফিল নকৰা, নহ'লে কিন্তু প্ৰব্লেম হ'ব। মই বা আমাৰ লগৰ যিবিলাকে দিছিল, অলপ পঢ়িছিলোঁ, অলপ মানে ধৰা পঢ়িছিলে, ইমান প্ৰ' লেভেলৰ নহ'লেও, টপাৰ নহ'লেও আছিলোঁ মোটামুটি ভালে। আৰু বহুতেও আছিল, ভালকৈ দিছিল এক্সামটো। আমাৰ লগৰীয়াবোৰেও ইমান এটা ষ্ট্ৰেছ ফিল কৰা নাছিলোঁ। আমাৰ চেণ্টাৰটো ইমান ওচৰতেও নাছিল, দূৰতে আছিল। কিন্তু তোমালোকৰ আজিকালি প্ৰায় ওচৰতে বহুত চেণ্টাৰ, প্ৰায়বিলাক চেণ্টাৰ। এবাৰ কিছুমান নীতি নিয়ম অলপ ষ্ট্ৰিক্টলি হ'ব বুলি কৈছে। মুঠতে কথা হ'ল, পঢ়াটো ভালকৈ পঢ়িলেই হ'ল। য'ৰ পৰা কুৱেশ্যন নাকাটক কিয়, তুমি ইমান টেনশ্যন নল'বা। আৰু যদিও নোৱাৰা, ইমান ষ্ট্ৰেছ নল'বা। 2-1 মাৰ্ক যদিও যায়, এইটোলৈ ইমান টেনশ্যন নল'বা। আৰু তুমি এটা ভাবিবা যে যাতে কোনেও নোৱাৰে এইটো, মই যদি নোৱাৰোঁ এইটো আৰু কোনেও নোৱাৰে। তো এইখিনিয়ে মোৰ কথা। মা'আস-সালামাতি, জাযাকুমুল্লাহু খাইৰ, ফি আমানিল্লাহ। আসসালামু আলাইকুম ৰহমাতুল্লাহি বাৰাকাতুহু। অল দ্য বেষ্ট।